यहां पर तीसरी बार भाजपा सरकार बना दो, एक एक घुसपैठियों को चुन चुन कर आसाम के बाहर हम निकालेंगे। मोदी जी और आसाम सरकार ने मिलकर घुसपैठियों को आसाम की सरहदों में आना बंद कर दिया है। अब घुसपैठ नहीं होती है आसाम में, परंतु जो आ गए हैं उनको भी बख्शना नहीं है। चुन चुन कर बाहर निकालने का काम ये भारतीय जनता पार्टी की सरकार। अमित शाहे আজি जी बक्तव्य आगबঢ়াইছে এইটো শতিকাৰ শ্ৰেষ্ঠতম কৌতুক। অমিত শাহৰ মুখত এইটো শতিকাৰ আটাইতকৈ ডাঙৰ কমেডিটো অমিত শাহ ডাঙৰীয়া কৈছে। কাৰণ 14 চনত কি আছিলে, বিদেশী তালি টোপোলা বান্ধি যাব লাগিব 16 মেৰ পিছত। 16 চনৰ নিৰ্বাচন আহিলে একে শ্লোগান, 19 আহিলে, 21 আহিলে, 24 আহিলে, এতিয়া 26তো তেওঁলোকক যদি আপোনালোকে চাই বিদেশী নাগৰিক চিনাক্তকৰণ বহিষ্কৰণৰ যদি তালিকা চাই, এই বিজেপি চৰকাৰৰ দিনত আটাইতকৈ কম সংখ্যক বিদেশী চিনাক্তকৰণ হৈছে বহিষ্কৰণ। আৰু আটাইতকৈ যদি লুণ্ঠিত হৈছে অসমৰ জনগণ, অসমৰ ৰাইজক বিভিন্ন ধৰণে লঘু লাঞ্ছনা কৰি, মূল্য বৃদ্ধি কৰি, মানুহক তেওঁলোকে বিভিন্ন ধৰণে অত্যাচাৰ কৰি, এক্সট্ৰা জুডিচিয়েল কিলিং কৰি, আইন হাতত লৈ আটাইতকৈ বেয়া অপশাসন, বেড গভৰ্নেন্স কৰি তেওঁলোকে চৰকাৰ চলাইছে। সুশাসনৰ নাম লৈ চৰকাৰ লৈ আহিলে আটাইতকৈ বেছি অপশাসন কৰিছে, আটাইতকৈ বেছি অন্যায় কৰিছে। চাৰিওফালে সিন্ডিকেট, ভ্ৰষ্টাচাৰ, চাৰিওফালে কমিশ্যন ৰাজ, মুখ্যমন্ত্ৰী পত্নীক ধনী কৰা নীতি, ইয়াৰ বেলেগ একো নাই। ইয়াততো চৰকাৰ জনগণ বুলি একো কথা নাই। মুখ্যমন্ত্ৰীৰ পৰিয়ালক ধনী কৰিবলৈ তেওঁক ব্যৱস্থা লাগে, আৰু লগত থকা কেইগৰাকীমান তেজমঙৰ সম্পৰ্ক নথকা ভায়েক আছে, তেওঁলোকক ধনী কৰিব লাগে। এইটো কাৰণেতো চৰকাৰ কৰিছে, জনগণৰ কাৰণে একো চৰকাৰ কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই সময়ত যেতিয়া লুই বাজোৱাৰ হাৰদা কেলেংকাৰীত যেতিয়া জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেতিয়াই তেওঁ বিজেপিত জঁপিয়াইছে। তাৰ আগত জীৱনৰ আটাইতকৈ সৰহভাগ সময় ক'ত কটাইছে? কংগ্ৰেছৰ পৰা লুটি পুটি খালে। কংগ্ৰেছত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহটো কোন? হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছলৈ আটাইতকৈ বেয়া সংস্কৃতিবোৰ অনা মানুহটো কোন? হিমন্ত বিশ্ব শৰ্মা। APSC সেই সময়ৰ কেলেংকাৰী, APSC কেলেংকাৰীৰ সময়ত বিভিন্ন চাকৰি বাকৰি দিয়া, সিন্ডিকেটৰ নতুন এইবোৰ ধাৰা সৃষ্টি কৰা, কমিশ্যন ৰাজ চলোৱা, চাৰিওফালে দুৰ্নীতিৰ অভাৱ, যিটো বজাৰ সাম্ৰাজ্য সৃষ্টি কৰা নায়ক খলনায়কজন হ'ল হিমন্ত বিশ্ব শৰ্মা।